সেইকাৰণে বিয়া হ'লি তই আজি এনেকৈ পইচা দিব নাগিল হৈ মই পইচা দিব নাগিল হৈ লাগ যাই জীয়াই থাকিল হৈ লগত হ'ব বিয়াখন साला लिया स्कूल गेसलो क्या हापी सेवा काळं तुझ्यावणी लावून वरची नजर लावते रंग काळं तुझ्यावणी तो हे गाइस गुड मॉर्निंग वेलकम बैक एंड माय न्यू ब्लॉग तो बहुत दिन हल तो आज सो परीक्षा 5 दिन मान নাই तो ता माने ভাবলো আজি তা ভ্লগে বনাও তো বহুত দিন ভ্লগ নাই কি আনকে মোবাইল ধরে পারি কিছু গাইস মানে মই পঢ়িছিলো তো আপোনাক চাবার হল বেশি কিতাপ আছে তো যেটো পরীক্ষা নাই কিমান তো ভাবলো এটা ভ্লগ দি দাও পরীক্ষা ভালকে দিন দিছো গাইস ভ্লগ তো আপোনাক কেনেকুৱা ভ্লগ লাগে আপোনাক কমেন্ট এটা কৰি দিব তো ধুনিয়াকৈ এটা অলপমান পঢ়লো এ গাইস কি পঢ়বে পরীক্ষা ভালো যায় কিমান তো এটা অলপ অলপ কি কৰো কি নকৰো তো ভ্লগ সকাল দিয়েছি গাইস কেনকে বই উপায় নাই না হইলো পরীক্ষা ঘর মানুষ যাও তো পরীক্ষা আছে করতে তো পড়বে না লাগে দেয়ার গাইস যাওয়া এসে বলে পথাত মানুষগুলো লাগিয়েছে পুরো তো আমারও লাগিয়েছে তো আমার অলপ পয়সা তুলবে লাগে আছে তো পয়সা তুললে তুলবে লাগবো অলপ গাইস তো গাইস মানুহ কয় নহয় কর্মত কোনদিন লাজ নাই তো এখানে ধুনীয়াকৈ যাই আছে এতিয়া ভাড়া আছে ধানৰ তো সেইটো ভাড়া মাৰি হোক ধুনীয়াকৈ যাইছে মিডিয়াম তাকে গেলি আৰু গাইস লাইফটো তাত আপি নাই এটি বহুত মানুহৰ সমস্যা ডেকা ল'ৰা সন্থাত বিয়াহান পাত এখানে বিয়াহান পাত্তা আর সুমা ধক বিয়াহান নাপাতে ইয়াতে বিয়া পাত্তা লাগে এখানে প্রথমে লাল গড়াখানো কুলিল তো এই বাপরে বাপ কেনে ধুলো হয়েছে এগুলো দেখছি না বাপরে বাপ বহুদিন চলাই নি না তো এখানে ধুনীয়াকৈ স্টার্ট তো কেন দিল জিন জিন গেল লাগিছে গাইস Yoshi. চলো বলো এতিয়া পানী মাৰি ল তো যাত্ৰাৰ কথা যিহেতু যেন বোলে মান দিয়া লাগে নিয়ম একেটাই ধান আছে দে একেটা বানি দিয়া লো দে না কি কয় বেছি না ক'ৰবাত 4 মন মান আছে তো সেনি বানি কিনে দি ধুনীয়াকৈ লো এই কাৰবাত তুমি একদম বয়া পাওঁ মানে ইয়াতে আহিম আহিমকৈ নাই এনেকৈ ধৰি পাই নৰি না এই চালা এটা সেনে জানো মানে তো যদি মোৰ দিনটো যায় বাকী কাম বহুত আছে না তো গাছ ৰখি আৰু 3টা ভাড়া একেলগে লৈছোঁ ধানৰে ভাড়াটো একেলগে লৈ যাব হ'ব তো ইমানটো মই বেছি পাম আৰু সেইটোৱে কথা তো কি যদি 2 ঘৰত ধান আছে তো 2 ঘৰত তুলি ল'লোঁ তো আৰু এটা বস্তু আছে আমাৰ তো সেইটো এটা বস্তুৱে বেছি নাই তো আমাৰ তো হৈ যাব আৰু সেইটো দুটা আৰু ইয়াক ৰহি আছে তোৰ মালিকো মানে কি অকলে কষ্ট কৰিব নোৱাৰো না এতিয়াতো যদি চেহেৰা নষ্ট কৰি পেলাই পিছত কষ্ট এটা নাপাম ন ধুনীয়াকৈ আহি পালোঁ মিল তো ধুনীয়াকৈ দোকানতে নুমাই দিলোঁ এতিয়া সিহঁতৰ কাম আৰু পানা ট্ৰেক্টৰ মানুহ ইমান ভাল নহয় এই গাইছে 7বাৰ মান ৰাস্তাত ৰখাইছে এইবাৰ চাইন বেয়া গৈছে এই হেৰিকছে না এই বা এনেকৈ নোৱাৰিব গাইজ নোৱাৰি এই গাইজ ঢুকে চাও কেনে দেখি ভাই এই পঢ়িন আপোনাৰ বোলে বিয়া হয় না কাৰ লগত হ'ব বিয়াখন হা বঙালত বিয়া বিদয় বিয়া হব আচ্ছা কালত বিয়া হব হা বঙালৰ লগত হবি বঙালৰ লগত হা বঙাল চলটো বঙাল হব আব্বা এনে বঙাল নাকি তুই তো বঙালত বিয়া হবি যা যা ভিডিওটো এতিয়া নাই নহয় চেনেলত পাই যাবা যা মই বাপেৰে কম যা তোৰ বিয়াখনৰ কাৰণে পাতি দিবা আৰু আমাৰ এফালে মেধাৱী ছাত্ৰ আমাৰ নয়ন আছে ক'ত গৈছিলি स्कूल गेसलो কিয়া हापी सेवा
কৈছা দেখিলে হাজিৰা লগাই দিছোঁ কেইটকা হাজিৰা মোৰ চাইছে এতিয়া মই কঠীয়া তুলিম আমাৰ মাদাৰ আছে ইয়াত তো কঠীয়া তুলি তো চাইকেনে বিয়া নহ'লি ন চাইকেনে বিয়া হ'লে তো কৈছে দিব নাগিল ঐ তোৰ ঘৰৰ মানুহ দে বুঢ়ীটো এই চাইকেনে বিয়া হ'লি তই আজি এনেকৈ কৈছে দিব নাগিল ঐ মই কৈছে দিব নাগিল ঐ লাগ যাই জীয়াই থাকিল লৈ বঢ়িয়া চাহ আছি না কাষত চাহ লৈ এতিয়া কৈছে তুলি থাক আংকাৰ ঠাণ্ডা চাহ ভিজাই লৈছে তে চলিয়া পেট পোহা খা 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 লাভ দে যি দে খা যি কৈছা দে আৰু আজি আৰু দে হ'ব দে খা 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 খাবা আহিছে দে কৈলো তোক কেমেৰা কেপশ্যনে কৰিব পৰা নাই অলপমান ওলাই আহিলোঁ দিনটো কাম চাম কৰিলোঁ দে আৰু ঘৰতে কৰি কিনে এতিয়া ধুনীয়াকৈ লৈ আহিলোঁ মানে কিবা এটা আমি এনেই চকত অলপমান ফুৰিব আছোঁ তো সেইবাৰত তেতিয়া কালেকশ্যন কৰিছে তো খুকলিহঁতে তো সিহঁতক এবাৰ মাতি দিব লাগিব তো আমি পালন নকৰোঁ এইগিলাখান ভেদ ভেদ ধৰি যাম তো তাৰ একবাৰ হ'বলৈ গ'ল শিৱৰাত্ৰিৰ প্ৰস্তুতি কেনেকুৱা তো ধুনীয়াকৈ এতিয়া কিবা অলপ খাওঁ মানে চকত অলপমান ফুৰিব যাওঁ সেইটোৱেই কথা তো ৰাস্তা দেখিছে নাই গাইছ আন্ধাৰ আৰু এফালে ধুনীয়াকৈ ৰাছমালাই চালাই গোটাই লৈ এক কাপ ধুনীয়াকৈ চাহ লৈ খাই দিলোঁ যে বাপৰে বাপ আৰু নৰে গাইছ খাই দিওঁ দেই আৰু গাছ কিছু সাজটো দে আজি 7 দিন 5 দিন মান ব্যৱহাৰ নাছিলা পৰীক্ষাৰ কাৰণে আজি পুৰা দাবাই দিছোঁ মোটামুটি 90 টকামান খাইছোঁ মস্তি লাগিছে গাইছ খাৱাই মে যদি যাই থাকোঁতে মৰি যাওঁ এই গাইছা তো এতিয়া আমি এনেকৈ যাই আছোঁ তাৰমানে গেছে সেই জেগাখিনি অলপমান তাৰমানে দিনত ভাল লাগে কিন্তু ৰাতি অলপমান সেমেকা মানে গেছ আন্ধাৰ টাইপ মানে অলপমান এই হেৰি চখন দেখা নাছিল নাখাওঁতে সেইবিলাক ভাল আৰু ইয়াত তাৰমানে আগতে যেতিয়া ৰাস্তা হোৱা নাছিল তো তেতিয়া মানে ইয়াত বোলে গাছত মানুহ ফাঁচি দি মৰিছিল তো সেই গাছডাল কাটিছে বাৰু কাটিলেও অলপমান মানুহৰ ভয় হয় আৰু কিন্তু ৰাস্তাটো হোৱাৰ বাবে হোৱা নাই তো একো নাই এতিয়া আমি যাওঁ কুকিলি হাতত টাই গেলি তো প্ৰস্তুতি চাওঁ বাবা তুমি ত্ৰিভুৱনে না তুমি নন্দনয়ন মানে মই যে গাছডালৰ কথা কৈছিলোঁ সেই গাছডাল হেৰি আছিল ক'ৰবাত আছিল গাছডাল তো গাছডাল কাটছি এতিয়া তো যাওঁ তো চিয়াৰ গাইছ মই এতিয়া আহিলোঁ ৰ কুকিলিহঁতৰ প্ৰস্তুতি চাবা এফালে একো নাই দেখোন লাইট চাইট এফালে দেখোঁ ধৰ যে মত লাইট এতিয়া জ্বলাই থৈ দিছে দেখছে না পৰিশোধ কেন্দ্ৰ বুলি এটা লেখা আছে খালা কানি পইচা কালেকশ্যন কৰি কিনে সন্দেহ হয় বাৰু মই কুকিলীয়া ফোন মাৰিছিলোঁ কুকিলীয়া বোলে কালেকশ্যনত গৈছে আজি লাইট চাইট জ্বলি উৎপত ধৰিব লাগিছিল আজি কালেকশ্যন মই তুমি বাৰু যে গেছ তাৰ ওপৰত মোৰ বিশ্বাস নাই খাবও পাৰিব চাগিটা এতিয়া এই ভিডিঅ'কেইটা সেই ক্লিপকেইটা সি দেখা নাই বুলি ভিডিঅ'ত দেখিলে কালি হাগালটো কৰিব দে আৰু যি কৰে কৰিব দেই 1 ঘণ্টামান হ'লে এটা আহি মানে মোক ৰখাই দি কালেকশ্যন নামৰ ইয়াতে এখন বিজনেছ পতা নাইতো তো শিৱৰাত্ৰিত সুধিলোঁ আৰু কিমান কালেকশ্যন হ'ল আছা এই পুৰা নাচি আছে গাইছ সেই কালেকশ্যন ভাল আছে এডৰ আছে আদ্য কালেকশ্যন কৰি গমা নাপাওঁ আৰু কালেকশ্যন নাম এখন বিজনেছে বেছি প্ৰতি শিৱৰাত্ৰিৰ দিনা তো আদ্য আহি বেছি কি বহুত ধৰিছা নাকি আজি দে অলপ সাধাৰণ খাব তই ইমান চাল দিবা নাগে এই ভাই হেৰি নিচা নহয় ঘোটাত হাই এটাই শুনা কি বুজা তো গাইছ পূজা তোৰ এটাই হ'ব তো হান হেৰি থানত তোৰে আছে তো ইয়াৰ পৰা দূৰৰ পৰা এটা প্ৰণাম দিছোঁ তো আৰু এইটো হৈছে তোৰ মন্দিৰ মানে সৰু সুৰা আৰু হা কিহত আচ্ছা 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 পইচা দিলি না পইচা দিলি না কিমান মান উঠলা 4,000 টাকা এটা উঠছি আৰু বাকীখিনি কালি দিবি উঠছি কালি ৰাতিপুৱা এটা হতবি আৰু পইচা নামৰবি কে মাৰিম ভগৱানৰ নাম কৈ নুলটিবি দে আছে না কোনখান বাহানা কৰিব উঠি যা না এতিয়া যে লাইটকেইটা ফিটিং কৰে ৰাতি আৰু পঢ়িব নালাগে লাইন নহ'লে মমোৰ পঢ়ে চলি আন্ধাৰত চলি বহুত ভাল পায় এই ৰাতিও এতিয়া ক'ৰবাত গ'লে সাপ চাপৰ কাৰণে ভয় নকৰে ডাইৰেক্ট দেখা পায় গৰুৰ দৰে চকু তাৰ মোবাইল চাৰ্জ থাকিলে হ'ল ঘৰতো লাইন নাই না মোবাইলত নেট কমকৈ থাকিলে নহ'ব ক্ৰমটো অপেন হ'ব লাগিব না তাৰ অপেন হ'ব আহিলে তেওঁ বোলে 8 বাৰমান যাই দিম তোৰ মুঠ এইগিলা গাইছ নহয় মুঠছে চাওঁ
হাতী মুই দিছি মুখখন ফটোটো লগাই দিবি ফটোটো লগাই দিবি কোনটো কোনজন ব্যক্তি নিছে তই ক'ত গেলি কৈ যা না আন্ধাৰত দেখাও নাপায় তাক একচুৱেলি তো গাইছ তো ধুনীয়াকৈ আহিলোঁ মই আমাৰ বস্তিটো তাতে মাদাৰত থাকে তাতে মই থাকোঁ তো চাব পাৰে এগিলাখান কিতাপ আৰু পঢ়া একেদিন গাইছ এংকে দি ফিৰে কিতাপ 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 কেৱল কিতাপ কিতাপ নলি গাইছ ঘৰৰ কাষৰ মানুহ কয় কিতাপেই নলয় সেইকাৰণে আৰু এটা আহিলে কিনে মোবাইলটো টিপি থাকোঁ বুজিছা গাইছ মানে মানুহ যাতে ভাবে ই পঢ়ি আছে কিন্তু মই যি মোবাইল চাই ৰিল চাই মোৰ লাইফটো ধ্বংসৰ পথত অগ্ৰগতি কৰিছোঁ কিন্তু সেইটো মই জানো বেলেগে নাজানে ইয়াৰ তো ধুনীয়াকৈ অলপ চাহ দিখা আছে চাহটো খাই লওঁ ইয়ে গাইছে বুট থৈ গৈছিল ইয়ে কথা টেবুল খাওঁতে বুলি দেখাই তো গাইছে আজিৰ ভিডিঅ'ত বেছি দীঘল নক তো ইমান এটা সময় তো গাইছে মই নেক্সট ভিডিঅ'তে ভাবিছোঁ তো মেগী চেলেঞ্জ মানে মেগী চেলেঞ্জ পাতিম দুটাৰ মাজত তো চেলেঞ্জক কাৰ মাজত পাতোঁ চেলেঞ্জত মই থাকিব লাগিব না কোনোবা বাহিৰে মানুহ দুটা থাকিব লাগিব মানে সৰু ছোৱালী পাতিম নে না আমাৰ দৰে বয়সৰ মই সিমান ডাঙৰ নাই তো আমাৰ মানে মোৰ লগত মিলা চলি দুটা পাতিম মেগী চেলেঞ্জ খাতাৰনাক মেগী চেলেঞ্জ হ'ব তো আপোনালোক কমেণ্ট কৰক কাৰ লাগে সৰু চলি না ডাঙৰ চলি তো কমেণ্টটো কৰি দিয়ক তেতিয়াই মই পাতিব পাৰিম না কি কয় গাইছ পুৰা 20টা কমেণ্ট হ'ব মেগী চেলেঞ্জ যাব তো আজি ভিডিঅ' মানে ভাল পালে ভিডিঅ' তো লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব তো বাই বাই লগ পাওঁ নেক্সট ধুনীয়া ভ্লগৰ সৈতে বাই বাই জয় আহোম